তাক সি ফাৰ্ষ্ট আছিল নে তাক দিয়া নহ'লে এইফালে আছোন তই অলপ নাই আছে এতে আমাৰ এইটো অসতি হৈছে এই পডকাষ্টটো মই নকৰো আৰু মানে ই প্ৰথম আছিল নে এপিছডটো সেইকাৰণে মানে আমি আইডিয়া মোৰ থাৰখন বহুত বেছি ভাল লাগে আৰু ফেভাৰিট বুলি ক'লে বহুত বেগি আছে কিন্তু ধৰা মোৰ সন্মুখত ল্যাম্বৰগিনি আছে BMW আছে কাহত যদি থাৰখন আছে মই এই দুখন নাচাওৱে যিমান কৰত তো মোৰ থাৰ ইজ থাৰ আৰু স্কুলত ক্ৰাছ নাছিল কাৰণ চবকে ভাল লাগিছিল পাঠক অফিচিয়েল ধিতিস্মিতা দা বোলে ধিতিস্মিতা দা কবা নলবাৰীত আহি ফোন কৰিবা মানে এনেকুৱা হ'ব পাৰে যে তেওঁৰ কোনোবা চাই ধিতিস্মিতা নাম আছে এই টাইপ কৰি স্পেচটো মাৰলি নিজক নিজে ধিতি মানুহ ধিতিস্মিতা হয় ঠিক আছে বাৰু মই ধিতিস্মিতা দায়ে ক'লো নলবাৰী আহিলে ফোন কৰিবা তোমাৰ নাম্বাৰটো মোৰ তাত নাই তুমি মোক মেছেজ দিবা তাৰপিছত তোমাক মই ফোন কৰিম নমস্কাৰ সকলোকে আপোনালোকক আকৌ এটা আমাৰ নতুন এপিছডলৈ স্বাগতম জনাইছো আজি আপোনালোকে থাম্বনেল চাই গমে পাইছে চাগে আজি কোন অতিথি আমাৰ এই ভিডিঅ'টোৰ তো এইফালে আছে থিতিমান আহি যোৱা ইয়াত তো আমাৰ মাজত থিতিমান কলিতা সকলোৱে চিনিয়ে পায় সকলোৰে মৰমৰ তো প্ৰথমতে আমি আনকমন কোৱেশ্চনেৰে আৰম্ভ কৰি দিওঁ নেকি আনকমনৰ পৰা মই কমন দিলে লাষ্টত অলপ অদ্ভুত কোৱেশ্চন আছে প্ৰথমতে কৰিছে তেল চৰাই তো তেল চৰাই কৈছে থিতিমান দাৰ জিএফ কেইটা আছে সোধা আৰু নাম কেইটা কবা হাও কি গলা কেইটা আছে হচ্ছিল নাই সঁচাকে নাই ন একদমই নাই সঁচাই নাই জানাই দেখো তো মানে জানাই আজি বাৰু কি হয় না হিচাপত হচ্ছে নেক্সট কোৱেশ্চন ও মই দিয়া লম কোনোবা এজনে কৰিছে থিতিমান দাই সেভিং কৰোতে কি বিলেট ইউজ কৰে মোৰ দাড়িয়ে নাই কি সেভিং কৰিম মানে হে আৰু আইও লাইলে নৰমাল কিবা কিবি আছে আৰু হেনকুৱা মানে সেভিং কৰিব পাৰে নাই আৰু তো মূল্য নিমলে কৈছন মানে অদ্ভুত কোৱেশ্চন হচ্ছে নেক্সট কোৱেশ্চন নিশা থিতিমান দাদাৰ কোনোবা ক্ৰাছ আছে নে আৰু এক্স কেইটা আছে আৰু থিতিমান দাদাই ৰিয়ান দাদাৰ লগত কেতিয়াবা ডাঙৰ কাজিয়া লাগিছে নে আৰু থিতিমান দাদাৰ এনে এটা মুহূৰ্ত কোৱা যিটো দাৰ মনত পৰিলে বহুত ভয় লাগে প্লিজ মোৰ কমেন্ট লবা কাজিয়া মানে হেনুকা ডাঙৰ কাজিয়া এতিয়ালৈকে লাগা নাই আমাৰ মানে কেতিয়াবা নৰমাল হেতু সৰু সৰু বেলেগ কথা মানে লাগা নাই আৰু এনেকুৱা লাগা নাই আচ্ছা তো নেক্সট কোৱেশ্চনৰ ফালে যাও এইটো মানে কমেন্ট কোৱেশ্চন বহুত আছে হেনদন নালি ৰৈ যাব নাই আচ্ছা ঠিক আছে তো নেক্সট কোৱেশ্চন টপ দিৰ ব্লগছ থিতিমান ভাইৰ ফেভাৰিট কাৰ কি মোৰ থাৰখন বহুত বেছি ভাল লাগে আৰু ফেভাৰিট বুলি ক'লে বহুত বেগি আছে কিন্তু ধৰা মোৰ সন্মুখত ল্যাম্বৰগিনি আছে BMW আছে কাহত যদি থাৰখন আছে মই এই দুখন নাচাওৱে যিমান কৰত তো মোৰ থাৰ ইজ থাৰ আৰু থাৰ বহুত পাগল মই থাৰৰ কাৰণে নেক্সট কোৱেশ্চন ইউৰি প্ৰিংগল কোনোবা থিতিমান দাৰ ফেভাৰিট এক্টৰ কোন উৎপল দাস দাদা তেওঁক মোৰ বহুত বেছি ভাল লাগে আচ্ছা তো নেক্সট কোৱেশ্চন মিস্টাৰ জাকাৰিয়া 3K থিতিমান দাদা কি দুখ আছে কি আছে দুখ বাহ বেলেগ নহয় এইটো হাবেলাত কৰি কেনে নহয় দুখটো মানুহ থাকে দকচোন এনেকুৱা নকয় যে মোৰ দুখ নাই বুলি মানুহ সুখো আছে দুখো আছে সেইটোতো লাইফ বুলি কয় জীৱন বুলি কয় কিন্তু সেনেকুৱা মানে হেভি এনেকৈ যে মোৰ মানে এই হেৰিটোৰ কাৰণে দুখ লাগি আছে সেনেকুৱা নাই আৰু সৰু সুৰা দুখ তলে আজি ভিডিঅ'টো বনবা নাপালো সেনেকুৱা টাইপ দুখ আছে অলপ টাইমৰ কাৰণে মানে হেভি দুখ সেনেকুৱা নাই আৰু মনত ৰাখি পেলাই দুখ নাই আৰু একদম হেভি এনেকুৱা ভগৱানৰ কৃপাত নাই আৰু যাতে নহয় আৰু এনেকুৱা হেভি দুখ নেক্সট কোৱেশ্চন কিং বাবলি থিতিমান দা তোমাৰ স্কুলৰ ক্লাছ আছিলে নে কেতিয়াবা ভিডিঅ'বোৰত ডাবিং দি থাকিলে যদি মাহঁতে শুনে দেন তোমাৰ লাজ লাগে নে এনসাৰটো কবা স্কুলত ক্লাছ নাছিল কাৰণ চবকে ভাল লাগিছিল এনে ক'লে ধেমালি কৰি আৰু কি কৈছে কেতিয়াবা ভিডিঅ' মানে মোৰ লাজ লাগে বেছি ঘৰৰ মানুহৰ লগত মই অলপ ভিডিঅ' বনাব অলপ টানাই পাওঁ লাজ লাগে ডাবিং বুলি নহয় সেনেকুৱা আমাৰতো ডাবিং সেনেকুৱা নাথাকে বাৰু ডাইৰেক্ট প্ৰেংকল চেংকল কৰিলেও এটা কৰা যায় এনেকুৱা লাগে যে ভাই ভাই চাউণ্ড যাই আছে নেকি কাৰণ বেলেগ মাত দি থকা যায় না অলপ লাজ লাগে বাৰু লাজ লাগে দিয়ক নেক্সট কোৱেশ্চন হিমান এক্সাম থিতিমান দাই ৰিয়ানৰ লগত কেতিয়াবা চিৰিয়াছ কাজিয়া হৈছে নেকি এণ্ড থিতিমান দাদা দেউতাক আজিলৈকে দেখা নাই ক'ত থাকে প্লিজ টেক দ্য কোৱেশ্চন কাজিয়াটো ক'লোৱে মই কিন্তু দেউতাক কিয় দেখা নাই মানে কি ধৰক আমাৰ চব মানুহতো কেমেৰা ফ্ৰেণ্ডলি নহয়ও আৰু মই সুধিও বনাই তেল লাগে কিন্তু মানে মাতকে দেউতা অলপ বেছি এক্টিভ মানে এইগিলাখনত আগতে গান চানো গাইছিল কিন্তু মই ভাবো যে এইবিলাক ছ'চিয়েল মিডিয়াত চব বস্তু দেখাটো ভাল বস্তু নহয় ধৰা চব বস্তু দেখাই দিব নালাগে কিছুমান বস্তু নৰ্মেলে থাকক কিহত দেখাব লাগে আৰু সেনেকুৱা টাইপ আৰু কেতিয়াবা ধৰক কিবা এটা স্পেচিয়েল কিবা কণ্টেণ্ট আহিল যিটো আমাৰ মোৰ কিবা ড্ৰিম কমপ্লিট কৰিলো তেতিয়া দেউতাক মাক দেখাটো বেলেগ কথা কিন্তু সেনেকুৱা মানে ইমান একো মই চান্স পোৱা নাই যে দেউতাক দেখাম আৰু কেতিয়াবা দেখাম নিশ্চয় দেখাব আৰু বাপ তো বাপ ही होता है ना इसलिए सबको डर लगता है नेक्स्ट क्वेश्चन शंकर दास
থিতিমানে কেতিয়াবা কান্দি পাইছে নে যদি পাইছে কিন্তু কান্দিটো চবেই পাইছে সৰুৰ পৰা জন্ম হোৱাৰ লগে লগে চবেই কান্দে আৰু কান্দটো সেইটো মানে থাকে এইটো আপি চলিৰ কাৰণে কান্দা বুলি কথা নাই এতিয়া তোমাৰতো সি আৰু কেনেকে হাঁহি আছে মোক চাই সেইকাৰণে নহয় থাকে কিছুবা ধৰা কেতিয়াবা মানে কি আইতাক লাগি মনত পৰিল থাকে ন চবৰে আইতাটো কিমান চবৰে কাৰণে এটা বেলেগ আৰু এটা কথাৰ কাৰণে কান্দা নাযায় সেনেকুৱা কেতিয়াবা মনত পৰি গ'ল এনেকুৱা অলপমান থাকে কিন্তু সেই আৰু কান্দাটো চবেই কান্দে নেক্সট কুৱেশ্যন পিংকি 45 থিতিমান দাৰ মা এণ্ড দেউতাৰ নাম কি হয় মাৰ নাম হ'ল অনিতা কলিতা দেউতাৰ নাম হ'ল অতুল কলিতা আচ্ছা নেক্সট কুৱেশ্যন কিং অফ ৰাছ থিতিমানৰ বেষ্ট ফ্ৰেণ্ড কোন এগুলো বেষ্ট ফ্ৰেণ্ড নাই মোৰ নৰ্মেল চব একদম একে বেষ্ট নাই আৰু ৰিয়ানো বেষ্ট ফ্ৰেণ্ড মই বেষ্ট ফ্ৰেণ্ড হিউ বেষ্ট ফ্ৰেণ্ড চব বেষ্ট ফ্ৰেণ্ড যাক যাক মই ভালকে চিনি পাওঁ চব মিডল 4833 থিতিমান দাৰ ভাল লগা দিন কোনটো আছিল সুধিবা ভাল লগা দিন সেনেকে ধৰা থাকে বেলেগ বেলেগ মোৰ হাই ছেকেণ্ডেৰী ৰিজাল্ট দিয়াৰ দিনা ভাল লগা দিন আছিল তাৰপিছত যিটো প্লে বটন আছিল চিলভাৰ প্লে বটন ইউটিউবৰ ক্ষেত্ৰত আৰু বা কাম কৰি থকাৰ ক্ষেত্ৰত সেইটো এটা ভাল দিন আছিল এইখিনিয়ে আৰু ভাল দিন এনেকুৱা আছে আৰু নেক্সট কুৱেশ্যন সোনাম ইয়াসমিন থিতিমান দাক কোনে বেছি ছাপোৰ্ট কৰিছিল ভিডিঅ' বনাওঁতে আৰু কিমান মানুহে চাগে কিবা কিবি কৈছে প্ৰথমতে কিন্তু তেওঁক ইমান সাহস কোনে দিলে ফেমিলি না ফ্ৰেণ্ডছে মোৰ দুটা ফালৰ পৰা ছাপোৰ্ট আছিল মানে ফেমিলিৰ পৰাও আছিল মা দেউতাৰ ফালৰ পৰা আছিল আৰু লগত এতিয়ালৈকে মই এনেকুৱা পোৱা নাই যে যোনে ধৰা কিবা ঠাট্টাসুৰত ক'লে ষ্টাৰ্টিঙত বা এনেকুৱা টাইপ চবে ছাপোৰ্ট কৰিছিল কিন্তু আৰু বেয়াকে কোৱাৰ ভিতৰত মোৰ মানে মই সিদিনা JSS আনস্ক্ৰিপ্টেডতো কৈছিলোঁ এটা কথা মানে আমাৰ যেতিয়া য'ত মই পঢ়িছিলোঁ নাম চাম নকওঁ স্কুলত তাতে মানে যেতিয়া মই ষ্টাৰ্টিং আছিল আৰু তেতিয়া এগৰাকী টিচাৰে মানে ধৰক গাৰ্জেন মিটিঙত কৈছিল আৰু ঠাট্টাসুৰত টিচাৰ এটাই আমাক ক'ব পাৰে অধিকাৰ তেওঁলোকৰ আছে ছাজেষ্ট দিব পাৰে কিন্তু ঠাট্টা কৰি কোৱাটো মানে টিচাৰৰ সেইটো গুণ নহয় মই ভাবোঁ তো তেওঁ কৈছিল যে এইবিলাক মন্দিৰে মই তেতিয়া ব্লগ চগ বনাইছিল ন বেছিকে প্ৰেংক কল নাছিল তেতিয়া মানে কৈছিল আৰু যে মন্দিৰে ভিডিঅ' বনালে কি হ'ব বহুত কিবা কিবি কৈছিল কি সেই ছেম টিচাৰটোৰ ল'ৰাটো তুমি এতিয়া গেলেও দেখা পাবা মন্দিৰৰ আগত ভাং চাং খাই ফুৰি থাকে মোতকেও সৰু তেওঁ মন্দিৰৰ মধ্যে ভাং খাই ফুৰি থাকে মানে বাবাৰ প্ৰসাদ বুলি কয় সেয়ে আৰু বাবাৰ প্ৰসাদ যদি ভাং হয় অকল এই ধতুৰা গুটিটো খাই দেখাব লাগে সেইটো বাবা খাইছিল বিষটো খাই দিছিল সেইটো খাই দেখাব লাগে নে নহয় সেইবিলাক আৰু বহুত আছিল মানে চা মোৰ এটা কথা তুমি ধৰা এতিয়া মিনাজুলে যিটো কাম কৰি আছে মই ধৰা কিবা এটা বেয়া বস্তু দেখি আছো মই বুজাই ক'ব পাৰিব লাগিব যে মিনাজুল এইটো তোৰ ক'ৰবাত চাগে ভুল হৈ আছে কিন্তু মই মিনাজুল তই এইগিলা কি ফাল্টু কাম কৰিছে এনেকা ক'লে তই মানুহৰ কিমান এটা লাজ পাবি সেনে এনেকে মানে ঠাট্টা কৰিব নালাগে মানুহ সেইটোৱে নেক্সট কুৱেশ্যন ৰীমা জান্নাত থিতিমান দাদাৰ দেউতাকে কি কাম কৰে দেউতাৰ ওপৰত খুবেই কুৱেশ্যন ন দেউতা মানে কি নৰ্মেল এটা কোম্পানীতে কাম কৰে সেয়াই আৰু কোম্পানীতে কাম কৰে নেক্সট কুৱেশ্যন সালমা জান্নাত থিতিমান দাৰ বলিউড এক্ট্ৰেছ ক্ৰাছ কোন বলিউড এক্ট্ৰেছ আগতে সেনেকুৱা ক্ৰাছ নাছিল কিন্তু ক্ৰাছ নহয় দেই মানে একদম ফেভাৰেট কিয়াৰা আদবানী নে কোনো এটা আছে নহয় এই সিদিনা আমি ৱাৰটো চাব যাওঁতে দেখা পালো সেইটো ভাল লাগে আৰু আমাৰ অসমৰ হেৰিক ভাল লাগে এই ইনষ্টা ভিডিঅ' দি থাকে অলিম্পিয়া শইকীয়া নামৰ মানে নামে মানুহ ধৰিব পৰা নাই চাগে ধুনীয়া লাগে আৰু আমাতকৈ ডাঙৰ দেচোন চিনি পাইছে তো নেক্সট কুৱেশ্যন তহিদ থিতিমানে ৰিয়ানক কিমান ভাল পায় আৰু ৰিয়ানৰ আম্মা আব্বাৰ নাম কি আৰু থিতিমানে কিমান দিনৰ পৰা ভিডিঅ' বনাইছে আৰু থিতিমানে কেতিয়ালৈকে ভিডিঅ' বনাব ইউটিউবত আৰু বিয়া কেতিয়া পাতিব এই অলপ মানে কৈ দিয়ে আৰু নহ'লে বেয়া পাব না ৰিয়ানৰ কিমান ভাল পায় ৰিয়ানক সেই আকৌ আমাৰ ধৰক আগৰ পৰাই তাক চিনি পাওঁ তো আমাৰ মাজত সেনেকুৱা মানে সেই আৰু ভাল এটা সম্পৰ্কই আছে আৰু মাকৰ নামটো মই নাজানো বাৰু ভালকে দেউতাকটো টিচাৰ হয় মাইক নাম দুটা মোৰ অলপ নামটো ক'ব নালাগে এইটো মানে প্ৰাইভেচি এটা হয় তাৰ পাৰমিশন লোৱা নাই সেই আৰু কিবা কুৱেশ্যনটো বহুত দীঘল বহুতৰে সেম কুৱেশ্যন আছে আৰু বিয়া পাতিব বয়স হোৱা নাই বৰ্তমান মই ওপৰৰ পৰা চাই দিছো লৈ ভিডিঅ' মানে যেতিয়ালৈ ইউটিউবটো থাকে তেতিয়ালৈ বনাই যাম যেতিয়ালৈ মই জিন্দা থাকো সেই আৰু বাকী নেক্সট কুৱেশ্যন নিহা 01 থিতিমান দাক সুধিবাচোন ভট্টদেৱ ইউনিভাৰ্চিটি বজালি পাঠশালাত দোকান কেতিয়া দোকানখনটো আচল কি হ'ল এইকেইটা বহুত বেছি ৰ'দ তও গম পা তও গৈছিলে আমাৰ লগত আমি দিনৰ ভাগতে দোকানবিলাক দিওঁ এই যদি ৰ'দত যাওঁ আমাৰ অৱস্থা বেয়া হ'ব মানুহখিনিৰ অৱস্থা বেয়া হ'ব তো অকণমান ঠাণ্ডাৰ দিন পৰক তেতিয়া আমি কণ্টিনিউ কৰিম আৰু আমি ষ্টাৰ্ট কৰিম ভট্টদেৱ ইউনিভাৰ্চিটি বজালি হয় না নেক্সট কুৱেশ্যন ইমামুল হক থিতিমান দা অল আছাম ৰাইড এটা লাগে ৰাইড বাৰু সেনেকুৱা কৰা আগতে চাইকেলেৰে মই অল আছাম ৰাইড ষ্টাৰ্ট কৰিছিলোঁ যদিও মানে ছিজন 1টো কমপ্লিট হৈছিল আমি গুৱাহাটী গৈছিলোঁ চাইকেল লৈ ৰঙিয়া গৈছোঁ মংগল লৈ নলবাৰী গৈছোঁ ইমান দূৰ চাইকেল সেইবোৰ মোৰ ব্ৰেক চেক নহয় চাইকেল কৈছিলা সেইটোৱে মানে কৰিম আৰু এটাও যদি চবেই থাকে একেলগে কৰিব পাৰি না যাব লাগিব নেক্সট কুৱেশ্যন NS মুন্না ষ্টাৰ্ক থিতিমান দাদাৰ ইউটিউব জাৰ্নিটো কেনে আছিলে আৰু এতিয়া নিজে ভাবেনে
এতিয়াও সফল হোৱা বুলি প্লিজ ৰিপ্লাই দিব বুলি আশা থাকিল আৰু মই মিনাজুল আৰু থিতিমান দাৰ বিগ ফ্ৰেণ্ড প্ৰথমতে থেংক ইউ মুন্না ষ্টাৰ ইউটিউবত জাৰ্ণি মানে কি আৰু মই 2018ত ফাৰ্ষ্ট টাইম মানে ইউটিউবত আহিছিলোঁ তেতিয়া মানে শ্বৰ্ট কণ্টেণ্ট সেনেকুৱা নাছিল লঙে আছিল চবতে চ' সেনেকে ষ্টাৰ্ট কৰিলোঁ আৰু তাৰ পৰা এতিয়ালৈকে চলি আছে আৰু সফল যদি হওঁ বুলি কওঁ মানে চাওক আমি যদি সফল সেনেকে চাবাচোন তোমাৰ এনেকুৱা টাইপ জাৰ্ণিত সফল বুলিও সেনেকুৱা একো হে নাই কিমান আছে তুমি ধৰি লওক মিলিয়ন এটা ৰাখিছা মিলিয়নটো হ'ল আকৌ সেই দাউৰি থাকিব লাগিব চ' মোৰ একদম এইম আছিল প্ৰথমতে মানে 1 লাখ ছাবস্ক্ৰাইব কৰা আৰু চিলভাৰ প্লে বটন আগ লাগে এতিয়া যদি মই মানুহটো জিন্দা থাকো নাথাকো ঘৰত প্লে বটনখন থাকি গ'ল আমেৰিকাৰ পৰা এটা এৱাৰ্ড থাকি গ'ল ঘৰত চ' মই ভাবো এতিয়া মোৰ কাৰণে সেইটো এটা ডাঙৰ ড্ৰিম আছিল আৰু সেইটোত মই সফল হ'লো এতিয়া যদি সেই যুঁজি থাকো যুঁজি থাকিবই লাগিব বাট সেনেকে আৰু নাই আৰু যে এনেকুৱা মাইলষ্টন সৰু সুৰা ৰাখিম কমপ্লিট কৰি যাম মানে সফল হ'ল দিয়ক মই একদম চিলভাৰ প্লে বটন আহিল চ' মই সফল নেক্সট কুৱেশ্যন হেলিনা পাৰভিন 786 থিতিমান দাৰ ফেভৰেট প্লেচ কি ফেমিলিৰ আগত ভিডিঅ' কৰিব লাজ লাগে নে এইটো ক'লে মোৰ অকণমান লাজ লাগে বাৰু তথাপিতো আগতে কমিছে ফেভৰেট কি প্লেচ মই ইমান বেছি ঠাই ঘূৰি পোৱা নাই ফেভৰেট প্লেচ বুলি ক'লে মোৰ নলবাৰীখন ভাল লাগে মানে যোৱাৰ ভিতৰত নলবাৰীৰ মানুহখিনি হ'ল কিবা এটা বেলেগ ধৰণৰ ভাল লাগে আৰু আচ্ছা প্ৰায়খিনি ভাল লাগে নেক্সট কুৱেশ্যন নীলোৎপল পাঠক গেছি থিতিমান দাদা দেউতাক ভিডিঅ'ত কিয় নেদা এইটো কৈছে চাইছে যদি গমে পাইছা নামটো লৈ দিলো বাৰু নেক্সট কুৱেশ্যন ব্লগছ ৰিণ্টুজ থিতিমান দাৰ ফাৰ্ষ্ট ভিডিঅ' কোনটো ভাইৰেল হৈছিল প্লিজ ক'বাচোন মনটো মানে এনেকুৱা ডাইৰেক্টলি এনেকুৱা নাছিল যে এইটো ভিডিঅ'ৰ পৰা চেনেলটো মানে সেই হ'ল অলপকৈ আহিছিল বহুত টাইম লাগিছিল আৰু ফাৰ্ষ্ট মোৰ ভিউজ আহিছিল বৈভৱী বাৰ লগত কৰা প্ৰেংক কলটোত যেতিয়া এই 13খন ওলাইছিল তো সেইটো প্ৰেংক কলত মোৰ ফাৰ্ষ্ট অকণমান ভিউজটো বেছি আহিছিল তাৰ আগতো আছিল কিন্তু সেইটোত হাইয়েষ্ট আছিল আৰু তো সেনেকে সেইটো যদি নাম ক'ব লাগে সেইটো ক'ব পাৰি নেক্সট কুৱেশ্যন দেখিছোঁ কি থিতিমান দাই কিমান চনৰ পৰা ইউটিউব আৰম্ভ কৰিছিল 2018ৰ পৰা মই ষ্টাৰ্ট কৰিছোঁ একদম ষ্টাৰ্টিঙৰ 18 নেক্সট কুৱেশ্যন আছিকুল থিতিমান দাদা গড়েশ্বৰ ফালে নাই গড়েশ্বৰ যোৱা যায় সেনেকৈ ইমান বেছি যোৱা নাযায় তো যাই থকা যায় আৰু নেক্সট কুৱেশ্যন বৰ্ণালী দাস থিতিমান দাৰ ফাৰ্ষ্ট ভিডিঅ' কোনটো আছিল মই ফাৰ্ষ্ট ভিডিঅ' বনাইছিলোঁ আচলতে এনেকৈ ধৰিব লাগে বুলি গম নাপাওঁ এনেকৈ ধৰি কিনে এতিয়াও মোৰ আছে একো মই ডিলিট কৰা নাই এনেকৈ কৈছিলোঁ যে মই থিতিমান কলিতা কৈছোঁ ইয়াৰ পৰা ভয়ে মানে সেইটো মানে মোৰ ইন্ট্ৰডাকশ্যন দিছিলোঁ যে মই কি কণ্টেণ্ট দিম কিবা কিবি এনেই বনাই দিছিলোঁ আৰু সেনেকুৱা কণ্টেণ্ট হিচাপত নাছিল নেক্সট কুৱেশ্যন হৈছে আমাৰ কেমেৰাৰ ইৰছাদ JR7 থিতিমান কাকা মই যিটো কুৱেশ্যন কৰিম সেইটো কুৱেশ্যনৰ কাৰণে কাবাৰ মনটো ভাল লাগিব পাৰে কাৰণটো হ'ল তোমাৰ ক্ৰাছজনীৰ নামটো কৈ দিয়া তোমাৰ লাইফৰ বেষ্ট মটিভেশ্যন এটা দি দিয়া লাষ্ট কুৱেশ্যন থিতিমান কাকা বিয়াখন সোনকালে পাতা আমাক এটা আপকামিং ব্লগাৰ লাগে সেইটো হ'ল কি লিখিছিলে সেইটো হ'ল আহলনৰ কি লিখিছিলে মানে এইটো কি লিখিছিলে আহলনৰ আপোনাৰ সন্তান না সেইটো হ'ল আপোনাৰ সন্তান বোলে ক্লাছটোৰ কথা ক'লোৱে মই সেনেকুৱা হিচাপত ক্লাছ হিচাপত সেনেকুৱা নাই আৰু মানে ভাল লগাৰ কথা ক'লো যেনে মই কিয়াৰা আদবানীক ভাল লাগে অলিম্পিয়া চুইকাক ভাল লাগে আমাৰ অসমৰ চবকে ভাল লাগে তথাপিতো এটা স্পেচিফিক কিন্তু ই কি কৈছে এইটো বিয়া পাতটো বয়স হোৱা নাই বাৰু এতিয়া বৰ্তমান তো সেইটো এটা আৰু মটিভেশ্যন দিব পৰা হোৱা নাই তথাপিতো মই যদি এটা কথা কওঁ এই কামটো থাকি এটা বস্তু গম পালোঁ যি কামেই নহওক পঢ়াৰ ক্ষেত্ৰত হওক কিবা বিজনেছৰ ক্ষেত্ৰত হওক বা কণ্টেণ্ট ক্ৰিয়েশ্যনৰ ক্ষেত্ৰত হওক কনচিষ্টেঞ্চিটো চবতকৈ ইম্পৰ্টেণ্ট যদি আমি শিলটো ঘঁহি থাকোঁ সি হৈ যাবই যেনেকৈ যদি আমি ধৰা মই এটা ভিডিঅ' দি আছোঁ সপ্তাহত 3টা ভিডিঅ' দি থাকিম যি হয় ভাল হ'ব লাগিব কণ্টেণ্টটো অলপমান লাহেতো ঠিক হ'বই তো কনচিষ্টেঞ্চি সদায় মানে চাবি কাঠি ছাকচেছৰ কাৰণে মানে যিকোনো ক্ষেত্ৰত আৰু সেইটোৱে তো নেক্সট কুৱেশ্যন সৰফৰাজ আফ্ৰিদি থিতিমানৰ জিএফটো ৰিভিল কৰিবা আৰু তাক হাজত আকৌ আৰু দোকানত দিবা ক'বা দোকান আমি হাজত দুবাৰ দিলোঁ আৰু জিএফ মোৰ বৰ্তমান নাই মই আগতেও নাই সঁচাই নাই একদম জিৰ' এতিয়া না মোৰ অলপ মানে হেৰিত মানে চকুটুকু পাৱাৰ গেছি অলপমান মন বেয়া পাৰা নাই মই নেক্সট কুৱেশ্যন ষ্টেটিক আৰিফ থিতিমান দাৰ লগত লাইফ কেতিয়াবা এনেকুৱা কিবা হৈছে যিয়ে আপোনাক বহুত কষ্ট দিছে লাইফ যদি হৈছে কি হৈছে জনাবচোন যদি আকৌ প্ৰব্লেম নাই এইটো কি চেঞ্চত হৈছে মই ধৰিব পৰা নাই কিন্তু কেতিয়াবা এনেকুৱা কিবা হৈছে যিয়ে আপোনাক বহুত কষ্ট দিছে মোৰ সেইটো ঘটনাত বহুত বেছি বেয়া লাগিছিলে সৰুতে আছিল না সেইটো বস্তু যেতিয়া টিচাৰে কৈছিল আৰু তেনেকুৱা মানে ধৰক কেতিয়াবা কোনোবা কিছুমান কথা শুনিলে অলপ বেয়া লাগে আৰু
যে এইটো বস্তু কৰিলে কাম নাই কিবা নাই তই কেনেকে জানিবি কাম আছে নে নাই সেনেকুৱা ধৰণৰ মানে কোনোবা হেৰি নাই আৰু মানে হেভি মই ক'লোচোন হেভি যেনেকে একদম দুখ কৰিব লাগে একদম হেভি হেৰিটো নাই এনেকুৱা মানে সেয়া নাই আৰু ইমান আচ্ছা নেক্সট কোৱেশ্চন চলে যাও নেক্সট কোৱেশ্চন পাঠক অফিচিয়েল ধিতিস্মিতা দা ধিতিস্মিতা দা বলে ধিতিমান দা ধিতিস্মিতা দা তাৰপিছত ধিতিস্মিতা দা কবা নলবাৰীত আহি ফোন কৰিবা মানে এনেকুৱা হ'ব পাৰে যে তেওঁৰ কোনোবা চাই ধিতিস্মিতা নাম আছে এই টাইপ কৰি স্পেচটো মাৰিলে নিজক নিজে ধিতিমান হয় ধিতিস্মিতা হয় ঠিক আছে বাৰু মই ধিতিস্মিতা দায়ে ক'লো নলবাৰী আহিলে ফোন কৰিবা তোমাৰ নাম্বাৰটো মোৰ তাত নাই তুমি মোক মেছেজ দিবা তাৰপিছত তোমাক ফোন কৰি দিম ঠিক আছে নেক্সট কোৱেশ্চন আছামিজ ব্লগাৰ দাদা ভিডিঅ' এডিটিং কি কি এপ ব্যৱহাৰ কৰে মই বৰ্তমান ভিএন কৰি আছো এপলত নেক্সট কোৱেশ্চন ইটস মি মিতুল অফিচিয়েল ধিতিমান দাৰ ফেভাৰিট কালাৰ কি ফ্ৰম পাঠশালা ব্লেক এণ্ড হোৱাইট এই ব্লেক সৰি এই হোৱাইট আৰু ব্লেক 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 নেক্সট কোৱেশ্চন মাইনা বেগম 49 ধিতিমান দাৰ এনেকুৱা এটা মমেণ্ট কবা লাগে যিটো নেকি বহুত বেছি ভাল লাগা আৰু কেনেকৈ ইউটিউবত ভিডিঅ' দিয়া কৰা কেতিয়াৰ পৰা ভাবিছা এনেকুৱা এটা মমেণ্টটো থাকে বাৰু বহুখিনি থাকে আৰু সেয়া আৰু যেতিয়া মোৰ প্লে বটনখন আছিল খুলি চাইছিলো খুলি চোৱাৰ লগে কেনেকুৱা হয় জানানে তোৰ এনেকা এখন আইনা থাকে নহয় প্লে বটনখনত সেই আইনাখন খোলাৰ লগে লগে তোক নিজক দেখা পাবি সেইটো এটা গম পাবি যে মই কৰি দেখালো বস্তুটো আৰু ইউটিউবাৰ এটাৰ ছাবস্ক্ৰাইবাৰ পইচা এইটোতকে ইম্পৰ্টেণ্ট প্ৰথম চিলভাৰ প্লে বটনখনে খোলাৰ লগে লগে মানে এখন ইমান ধুনীয়াকে এইটো চিষ্টেম কৰিছে তোৰ নিজৰ মুখখন চকুৰ এটা পুৰা দেখা পায় বেলেগ এটা ফিল যায় আৰু কিবা এটা কৈছো আৰু সেইটো ফিল আৰু বেলেগ আৰু সেই মমেণ্টটো মানে মোৰ সদায় কাৰণে মোৰ থাকি যায় আৰু ভাবো মই কেতিয়াবা মানে এইটো বস্তু ভাল লাগে এইটো আৰু বেষ্ট মমেণ্ট লাইফৰ বুঢ়ক লাগি থাকিব এইটো মমেণ্ট ইউটিউবত ভিডিঅ' দিয়া কেতিয়াতো কৈছে এইটো নেক্সট কুৱেশ্যন ইটস মি টিকলা ফেভৰেট ক্ৰিকেটাৰ কোন আৰু বলাৰ কোন হয় ক্ৰিকেটাৰ বুলি ক'লে মোৰ একদম গোটেই টিমটোৰে চবকেইটাই মোৰ কাৰণে ফেভৰেট বা গোটেইকেইটাৰ প্ৰতি মোৰ ৰেচপেক্ট আছে মোৰ স্পিৰিট যদি চাওঁ তই মহেন্দ্ৰ সিং ধোনী আৰু বিৰাট কোহলি দুটাক অকা আছে কিন্তু মই ক্ৰিকেট বোলা বস্তুটো গম পাইছিলো মহেন্দ্ৰ সিং ধোনীৰ পৰাই মানে ফাৰ্ষ্ট ষ্টাৰ্টিং তো মানে সেয়া আৰু ধনী বুলি ক'লে থাকে ন তাৰপিছত আহিলে বিৰাট কোহলিৰ কথা গম পালো তো মই মানে যেতিয়া কিছুমান বস্তু জানিব লাগে ধৰা এতিয়া মোৰ মন চন বেয়া লাগি আছে মই MS ধোনী এতিয়াও চাওঁ যিখন চিনেমা আছে প্লাছ তোৰ বিৰাট কোহলি যিখিনি কথা কয় তেওঁৰ পুৰা লাইফৰ এক্সপিৰিয়েঞ্চ আছে ন বহু বস্তু আমি শিকিব পাৰো যেনে এইটো কনচিষ্টেণ্ট বস্তুটো ধৰা আজি তেওঁলোক লগত মই এখন কিবা চাইছিলো বিৰাট কোহলি এটা কথা কৈছিল তো 6টা ধৰা বল আহি আছে 6টা বলেতো 6 মাৰিব নোৱাৰে কেতিয়াবা আউটো যায় কেতিয়াবা 8 দিবলতো পৰে সেনেকুৱা আমাৰ লাইফটো চিটুৱেশ্যন আহি আছে কেতিয়াবা 8 দিবলত পৰব কেতিয়াবা 6 মাৰিব পাৰবে ওৰা আৰু কেতিয়াবা গোটেই অভাৰটো 0 ৰান হ'ব এটা ধৰ 0 ৰান হৈ গেল মই ষ্টেম্পডাল কুবে কিনে গুচি যাম নেকি সেনেকে মোৰ অলপ ভিউজ অহা নাই আজি মই কাম কৰি আছো কালি কাম কৰি আছো মোৰ অলপ ভিউজ অহা নাই মই এইটো গুচি যাম নেকি প্লেটফৰ্মটো নাযাওঁ সেইটোৱে একদিনতো 6 মাৰিমে তো সেই বস্তু মই বিৰাট কোহলি আৰু মহেন্দ্ৰ সিং ধোনীৰ পৰা শিকছো চ' মোৰ তেওঁলোকে ফেভাৰেট আৰু বলাৰ জাসপ্ৰীত বুমৰা সেইটো চবৰে ফেভাৰেট নেক্সট কুৱেশ্যন হীৰামণি ধিতিমান দাদাৰ ভাল লগা কামটো কি হয় মোৰ ভাল লগা বহুতে ভিডিঅ'ৰ কথাই ভাবিব পাৰে মই ভিডিঅ' বুলি ক'ম বুলি কিন্তু ভিডিঅ'টো ভাল লাগে কিন্তু ক্ৰিয়েট খেলি বেছি ভাল লাগে কি ক বুম লাগে সেইটো বেলেগ নেক্সট কুৱেশ্যন মুস্তাক হুছেইন ধিতিমান দাৰ আম্মা আব্বা কি কৰে আম্মা আব্বা বুলি কৈছে মানে একো নাই দেউতাইতো মই ক'লোৱে কোম্পানী এটা কাম কৰে আৰু মায়ে হাউচ ৱাইফ হয় ঘৰৰে আৰু নেক্সট কুৱেশ্যন মিটু ব্লগাৰ ধিতিমান দা তুমি প্ৰেংক কল কৰা নাম্বাৰবোৰ ক'ত পোৱা নাম্বাৰবোৰ মোৰ আগতে আছিল মানে আমাৰ এটা সেয়া আছিল স্পনচাৰশ্বিপ মেনেজমেণ্ট এটা টিম এতিয়াও আছে বৰ্তমান সেই টিমটোত মানে চবখিনি নাম্বাৰ আছে তো সেনেকৈ আৰু নাম্বাৰবোৰ আগৰ পৰাই আছে আৰু আহি যায় সেনেকৈ নেক্সট কুৱেশ্যন আজমিৰা চুলতানা ধিতিমান দাৰ এডুকেশ্যন কোৱালিফিকেশ্যন কি মই বৰ্তমান মানে কি কেচি দাস কমাৰ্চ কলেজৰ পৰা বিকমটো কমপ্লিট কৰিলোঁ আৰু এতিয়া MBA কৰি আছোঁ মানে জাষ্ট এডমিশ্যন ল'লোঁ তো গাইজ আনকমন কুৱেশ্যনবিলাক শেষ এতিয়া যাওঁ আমি কমন কুৱেশ্যনৰ ফালে তো গাইজ আনকমন কুৱেশ্যন শেষ এবাৰ যাওঁ আমি কমন কুৱেশ্যনৰ ফালে তো কমন কুৱেশ্যনৰ প্ৰথমটো হৈছে জিএফ আছে নে নাই নাই এইটোতো কৈছে নাই বুলি তো নেক্সট কুৱেশ্যন ফেভৰেট ইউটিউবাৰ কোন ফেভৰেট ইউটিউবাৰ আমাৰ হেৰি বেতাল নিপুদা আৰু বিকাশ চেত্ৰীদা দেউতা নেক্সট কুৱেশ্যন ঘৰ ক'ত ঘৰ মোৰ ৰঙিয়াৰ সোণেঘৰত নেক্সট কুৱেশ্যন ফেভৰেট চং কি ফেভৰেট জুবিন দাৰ গান শুনো তো চবখিনি ফেভৰেট এনেকুৱা স্পেচিফিক এটা বুলি নাই নেক্সট কুৱেশ্যন কি পঢ়ি আছে মই এতিয়া বৰ্তমান MBA কৰি আছোঁ তো নেক্সট কুৱেশ্যন ফেভৰেট বাইক কি ফেভৰেট বাইক মোৰ এই বুলেট গান ভাল লাগে ৰয়েল এনফিল্ডৰ হান লৈছোঁ দেই মই তো নেক্সট কুৱেশ্যন ড্ৰিম কি ড্ৰিম এজন
ভাল মানুহ হোৱাৰ কাৰণে, কাৰণ ভাল মানুহৰ অভাৱ বৰ্তমান টাইমত। পইচাটো চবে ইনকাম কৰিব পাৰিব, হয়নে নহয়? নেক্সট কোৱেশ্চন, এক্স কিমান কোন? এইবিলাক মোৰ ৰিলেটেড নহয়। আতাও নাই? নাই, এক্সো নাই, গাৰ্লফ্ৰেণ্ড নাগিলে একোই নাই। মোহ মায়া আছে বহুত দূৰ হেলে। নেক্সট কোৱেশ্চন, বিয়া কেতিয়া? বিয়াটো বাৰু চবে পাতিব লাগিব, কিন্তু এইগিলা বহুত টাইম আছে, বহুত 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 বহুত। সেইটো বহুতে সুধি থাকে বিয়া কেতিয়া। আমাৰ লগত নাচাছে অৱশ্যে এইগিলা কুৱেশ্যন, বিয়া চিয়াৰ মানে বহুত আমাৰ কম বয়স এতিয়া। बोर्ड एग्जाम परसेंटेज होची हां बोर्ड एग्जाम परसेंटेज मेट्रिकर আছিল মোৰ 64 হাই সেকেন্ডাৰীত 76 नेक्स्ट क्वेश्चन ছয়গাঁৱত দোকান লাগে ছয়গাঁৱৰ বহুত কমে নাই যেতিয়া ঠাণ্ডা পৰে তেতিয়া আমি দোকান দিম नेक्स्ट क्वेश्चन एज কিমান 21 ত সোমালে এবাৰ এইতে তাড়াতাড়ি দি যাইছে ঠিক আছে ৰিপিট পে এটা দেৰি হৈছে যেটো নাই নাই একো নাই একো नेक्स्ट क्वेश्चन ঘৰত কোন কোন আছে মা দেউতা আৰু মই মান্থলি ইনকাম কিমান হেনুকা মানে হে না মোৰ মানে কেতিয়াবা যদি অলপ মইতো জুৱাটো প্ৰমোশন নকৰোৱে যিগিলা নরমাল থাকে হে যদি বেছিকে কৰি দিও অকমান আপ হয় কেতিয়াবা ডাউন হয় আৰু নরমাল আৰু সেলেক্ট কৰে नेक्स्ट क्वेश्चन কেনেকুৱা ছোৱালী ভাল পায় বা বিচাৰে কি কও ইগলে পাৰে আৰু এহে তো কবা মানে চা ইতান হে আৰু যোনে বিশ্বাস কৰে আৰু ধৰ বিশ্বাস দিবও পাৰে বিশ্বাস কৰিবও পাৰে হেনকলে ভাল লাগে আৰু সাপোর্ট কৰা হিন্তি আৰু এনেকুৱা নহয় যে ফোন কৰি আর হা দিনটো এগলা বস্তু ইমান খাস নাপাও মানে ভাল নাপাও नेक्स्ट क्वेश्चन ক্রাশ কোন ক্রাশ তো নাই বলি কলে কিন্তু অলিম্পিয়াসকে ভাল লাগে মানে এই ৰিলস হতে হতে এটো এৰি ক্রাশ এটো এক্ট্রেস এটো এনে नेक्स्ट क्वेश्चन ইউটিউব জানি এটো কইছে কলো মই কলো नेक्स्ट क्वेश्चन সাপোর্ট আছিল নে ঘৰৰ আছিল কৈছো ফেভারিট ফুড কি ফেভারিট ফুড বর্তমান তোমার পনিরে খাওয়া লাগবে দোস্ত বেলেগ তো মাছ মাংস খাওয়া না যায় সো পনিৰৰ এই হেৰি এটো কি মটৰ পনিৰ আমাৰ লক্ষী দাদো বনায় তো হেগলা বস্তু খাই ভাল লাগে আৰু পনিৰৰ আইটেমে খাও মই বেছিকে সো পনিৰটো ফেভারিট বর্তমান তো এটো এবাৰ যা আমি লাস্ট কোৱেশ্চন তো ভালে লাস্ট কোৱেশ্চন তো হৈছে প্র্যাঙ্ক ভিডিও কিয় বনাব লৈছে বেলেগটো বনাব পাৰিল হয় বেলেগ মানে প্র্যাঙ্কটো আগৰ পৰা মই হাই চাইবু থাকি না ভাল পাও স্কুলৰ টাইমতো সো প্র্যাঙ্কটো এনেকুৱা এটা কন্টেন্ট পালো যিটো অকমান ইউনিক আছিল আৰু সবে কৰি থকা নাছিল প্লাস মোৰ আইডিয়াটো অলপ বেলেগ আছিল মই বেলেগ কোনো গেষ্ট আনি কিনে প্র্যাঙ্ক নকৰো নিজে দুই তিনিটা মানুহ সো সেইটো কাৰণে অকমান ইউনিক পালো কাৰণ সোশ্যাল মিডিয়াত ইউনিক দিব পাৰিলে অকমান চলা চান্স এটা আছে তো যেনেকৈ তই এটা ইউনিক কৰি আছে বৰ্তমান তো হেনেকুৱা ধৰণে হেনেকৈ আৰু কৰিলো এতে তো কোৱেশ্চন বিলাক হেহে মোৰো এটা খুদ বেলাগা আছে এনে আৰু তো খুদই সবকে খুদি আছে তো নিজৰ ইনকামে দি সবচে দামী বস্তু কি লৈছে মই এই ইনভাৰ্টাৰ এটা লৈছিলো ইনভাৰ্টাৰ সেটটো হেতু আৰু বাকি তো গাইস ভিডিওটোৰ মাজত এটা সেগমেন্ট আছে গেমিং সেগমেন্ট আৰু এই গেমটো মানে মই প্ৰত্যেকটো ভিডিওত পাতিয়ে আছো আৰু ভিডিওটো কৈ থাকোতে মই এইখিনি কথা ক'বলৈ পাহৰি থাকিলো সেইবাবে এতিয়া কলো তো বলকচোন এতিয়া গেমৰ ফালে যাও তো একৰ পৰা 6 লৈকে তো এটা নাম্বাৰ ভাব তাতে এতে আহি আছে স্ক্ৰিনত আহি আছে তৰে হাবা নাই মানে তাতে আছে হেডফোন আছে স্পিকাৰ আছে আৰু গিফট নেকি হেডফোন আছে স্পিকাৰ আছে আৰু এয়াৰবাডছ এডাল আছে একৰ পৰা 6 ভিতৰত এটা কোনটো তিনটা নাম্বাৰ নাই কিন্তু কোনবা তিনটা নাম্বাৰ নাই কোনবা তিনটা নাম্বাৰ আছে এটা যিকোনো এটা নাম্বাৰ মোৰ 4 টো ভাল লাগে 4 আচ্ছা 4 আছে লাগব ইয়া দে হেডফোন ডাল আছে হেডফোন মানে হেৰি নেক বেন পাছি নেকি পাছে আছে নেকি হা এই সদে দিয়ে তো এডাল তুমি পাই প্র্যাঙ্ক তো কৰা না প্র্যাঙ্ক কৰা আছে দে চাইলো তো প্র্যাঙ্কস্টার হলি বলে আমি নহয় হা তেলচুৰা হি ফাস আছিল না তাক দিয়া না লাই ফেলা আছুন তো অলপ নাই আছে এতে হসা মাকা ওই দোস্ত আমাৰ এটো অখতি হৈছে এই পডকাস্টটো মই নকৰো আৰু মানে এই প্ৰথম আছিল না এপিসোডটো সেইকাৰণে মানে আমি আইডিয়া মানে হেনেকুৱা নাছিল বেয়া হল এটা মই আপোনালোকক স্ক্যানাৰ খান দিম মোক আপুনি আৰু গিফটটো দি দিব এই ভাল লাগি নি তোছাম মই এনে কব লিখছিলো না হসা থাকবো গেমতে থাকবো এই আউট বেচাৰাক দিয়া নহল নেক্সট টাইম বেয়া নাপি এবাৰ লম দে আৰু দিন কম নাই বাই বাই গাইস বাই বাই